নমস্কাৰ মোৰ আজি ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো বহুত বিশেষ হ'বলৈ গৈ আছে, আপোনালোকে স্কিপ নকৰাকৈ চাব বুলি আশা কৰিলোঁ। এয়া দেখিছেনে এক্সেছ বাৰ্ছৰ মই আজি ক্লাছ দিব আৰম্ভ কৰিছোঁ। পোনপ্ৰথমতে দেখাব লৈছোঁ, এয়া দেখিছে থিয়ৰী তেওঁলোকক বুজোৱা হৈছে। থিয়ৰী মানে তেওঁলোকক এই টুলছখনত বহুতখিনি আছে লিখা, সেইখিনি তেওঁলোকক বুজোৱা হয় আৰু অলপ তেনেকৈ এক্সট্ৰাৰ যিখিনি জ্ঞান আমাক মেমসকলে আমাক দিয়ে সেইখিনি আকৌ তেওঁলোকক বুজোৱা হয়। দেখিছেনে খুব আগ্ৰহেৰে মই চেষ্টা কৰিছোঁ বুজাবলৈ আৰু আপোনালোকে আশীৰ্বাদ কৰিব এনেকৈ যাতে মই খুব ধুনীয়াকৈ যাতে কামবিলাক আৰু এনেকৈ ক্লাছ হওক বা ষ্টুডেণ্ট হওক তেওঁলোকক মই খুব ধুনীয়াকৈ আগবাঢ়ি লৈ যাব পাৰোঁ। আপোনালোকে আশীৰ্বাদ কৰিব। আৰু এক্সেছ বাৰ্ছ হ'ল এটা মাইণ্ড থেৰাপি আৰু মূৰত 32টা পইণ্টছ থাকে। সেই পইণ্টছকেইটা আমি আঙুলিৰে টাচ কৰি আমি এক্সেছ বাৰ্ছৰ ছেশ্যন আৰম্ভ কৰোঁ। আৰু এই দেখিছেনে ষ্টুডেণ্ট দুগৰাকী খুব ধুনীয়াকৈ জেন্টছৰ দুজনক প্ৰথম এয়া প্ৰেক্টিকেল আৰম্ভ কৰিছোঁ। প্ৰথমত জেন্টছৰ দুজনক দিলে আৰু তাৰ ছেকেণ্ড বাৰত আকৌ তেওঁলোকক পুনৰ দিছোঁ মই লেডিজ দুজনক। এই লেডিজ দুগৰাকীক দিছে, দেখিছেনে খুব ধুনীয়াকৈ দিছে আৰু তেওঁলোকে বিশেষকৈ খুব ভাল লাগিছে, তেওঁলোকে বিশেষকৈ খুব আগ্ৰহেৰে কিন্তু শিকিবলৈ চেষ্টা কৰিছে। তাতকৈ বেছি ভাল লাগিছে যিগৰাকী দুলীয়াজানৰ বাইদেউ হয়, দুলীয়াজানৰ বাইদেউগৰাকী বেছিকৈ চেষ্টা কৰিছে খুব আগ্ৰহেৰে শিকিবলৈ, সেইকাৰণে ভাল লাগিছে। আৰু তেওঁ মোক বাৰে থেংক ইউ জনাই আছে, খুব ধুনীয়াকৈ ক্লাছটো কৰিছোঁ, আপুনি ইমান ধুনীয়াকৈ বুজাই দিলে তাৰ বাবে তেওঁ খুব ভাল পাইছে। আৰু থেংক ইউ এইটো কাৰণে দিছে, তেওঁ মানে বহুতখিনি তেওঁ নেগেটিভিটি আছিলে, তেওঁ এটা ছেশ্যন লৈ গ'লেহি মোৰ হাতৰ পৰা মোৰ ক্লিনিকত আহি আৰু এই ছেশ্যনটো লওঁতে তেওঁ বহুতখিনি উপকৃত হ'ল, বহুতখিনি তেওঁ নেগেটিভিটি বাঢ়ি হ'ল। গতিকে তেওঁ মোক যিখিনি নেগেটিভিটি বাঢ়ি হ'ল তেওঁ মোক সেইবাবে বহুত থেংক ইউ দি থাকে, কয় যে মই যিমান থেংক ইউ দিলেও সেইখিনি কম হয়। আজিও তেওঁ পুনৰ থেংক ইউ জনাই আছে। আৰু চাওক তেওঁ তাৰপিছত নিজে তেওঁ আৰু মোক ফোন কৰিলে যে ক্লাছটো ল'ম বুলি আৰু লগে লগে তেওঁ আহি ক্লাছটো ল'লেহি। এই দেখিছেনে খুব ধুনীয়া আগ্ৰহেৰে তেওঁ ক্লাছটো তেওঁ এটেণ্ড কৰি আছে, খুব ধুনীয়াকৈ শিকিব চেষ্টা কৰিছে। ভাল লাগে এনেকৈ ষ্টুডেণ্টবিলাকে খুব আগ্ৰহেৰে শিকে, আমাৰো শিকাই ভাল লাগে আৰু তেওঁলোকে শিকিবলৈ আগ্ৰহেৰে শিকে, সেইটোও ভাল লাগে। আৰু এক্সেছ বাৰ্ছৰ মাইণ্ড থেৰাপি আমি মূৰত যিটো 32টা পইণ্টছ থাকে সেই পইণ্টছকেইটা আমি টাচ কৰি ষ্টেটমেণ্ট মাতি আমি ছেশ্যন দিব আৰম্ভ কৰোঁ। আৰু ছেশ্যন ল'লেনো কি হয়, ছেশ্যন সকলোৱে ল'ব পাৰে, ল'ৰাৰ পৰা ছোৱালীৰ পৰা ল'ৰা জেন্টছ চবেই ল'ব পাৰে, সকলোৱে ল'ব পাৰে। আৰু ছেশ্যন ল'লে কি হয়, ছেশ্যন ল'লে মানে মাইণ্ডটো ফ্ৰেছ হয়। আৰু ছেশ্যন কোনে লয়, চবেই লয়, কিন্তু ছেশ্যনটো ল'লে মানে কি হয় আৰু নেগেটিভিটি বাঢ়ি হয়, যিসকলৰ পইচাৰ প্ৰব্লেম ব্লকেজ থাকে, কিছুমান কাম ৰৈ থাকে, কামবিলাক হওঁকৈ নহয় আৰু খুব বাধা বিঘিনি হয় আৰু মানি প্ৰব্লেম থাকে, সেইবিলাকৰো ভাল হয়। আৰু মানি প্ৰব্লেম ধৰক আপোনালোকে কাম কৰিব লাগিব, কাম কৰিলেহে আপোনালোকৰ মানি আহিব। কাৰোবাৰ পৰা পইচা পাবলগীয়া আছে সেইটো ব্লকেজ আপোনাৰ খোল খাব। আৰু কিছুমান কাম কৰি আছে আপোনাৰ পইচা নৰৈছে বা আপুনি বাট মুকলি হোৱা নাই, আপুনি কাম কৰিবলৈ কোনো ৰাস্তা পোৱা নাই, সেই তেনেকৈ আপুনি ৰাস্তা আপোনাৰ মুকলি কৰি দিব আপোনালোকে পইচা ইনকম কৰিবলৈ, তেনেকৈ বাটবিলাক মুকলি কৰা হয়। আৰু বহুতখিনি ব্লকেজ খোল খায় এই এক্সেছ বাৰ্ছৰ ছেশ্যন ল'লে মানে। এয়া চাওক মই ক্লাছ দিয়াৰ এয়া আপোনাৰ চাৰ্টিফিকেট দিছোঁ, এয়া দুলীয়াজানৰ বাইদেউ আৰু এয়া হৈছে মোৰ দুগৰাকী ষ্টুডেণ্ট, এগৰাকী মাইঘেটাৰ, এগৰাকী দুলীয়াজানৰ। ধন্যবাদ।